ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ এই পাঠত আলোচনা কৰিম এতিয়া এণ্ট মানে কি পৰুৱা আৰু দ্য গ্ৰাছহপাৰ মানে হৈছে ফৰিং গতিকে তোমালোকে পৰুৱা আৰু ফৰিং নিশ্চয় দেখিছা তে নেক্সট কি কৈছে চাও যে লেটছ ৰিড পঢ়ো আহা কি পঢ়িব কৈছে দিস ষ্টৰী সাধুটো এই সাধুটো পঢ়োৱা কাৰ সাধু অফ টু ফ্ৰেণ্ডছ দুজন বন্ধু কোন কোন হে বন্ধু দা এণ্ট মানে হৈছে পৰুৱা এণ্ড আৰু দা গ্ৰাছহপাৰ আৰু ফৰিং ঠিক আছে এটো হল এণ্টে কি কৰিছে কিবা কিবি বস্তু নিজৰ বাহত কি কৰিছে গাঁতত এবিলাক নি আছে তাৰ পিছত এটো হল গ্ৰাছহপাৰ ফৰিং এতিয়া মই পাঠটো তোমালোকক অকমান পঢ়ি দিছো যাতে তোমালোকে নিজে পঢ়িবলৈ সুবিধা পোৱা এটা কি হয় হোপ দা গ্ৰাছহপাৰৰ নাম কি ফৰিংটোৰ নাম কি হোপ এণ্ড এনি কাৰ নাম হে পৰুৱাজনীৰ নাম এণ্ড আৰ ফ্ৰেণ্ডছ আৰু দুয়ো বন্ধু হোপ লভছ হোপে ভাল পায় কি ভাল পায় টু হোপ এৰাউণ্ড জপিয়াই ক'ত জপিয়াই থাকে ফ্ৰম গ্ৰাছ টু গ্ৰাছ ঘাঁহৰ পৰা ঘাঁহলৈ জপিয়াই থাকে হি স্পেন্ডছ অল হিজ টাইম আৰু হি তাৰ গোটেই সময়বিলাক কটায় কেতিয়া কটায় ইন সামাৰ সময়বিলাক হি গ্ৰীষ্মকালত বা সামাৰ সিজনত হি সময়বিলাক কটালে কেনেকৈ কটালে সিংগিং এণ্ড ডেন্সিং আৰু সিংগিং মানে কি গান গাই আৰু ডেন্সিং মানে নাচি বাগি তাৰ মানে গান গাই নাচি হি তাৰ সামাৰ সিজনটোৰ সময়বিলাক কটাইছে কেনেকৈ গান গাইছে ইয়াতে দিছে চা ৰে গা মা লা 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 আৰু মাজে মাজে কি কৈছে হোৱাট এ নাইস ওয়েদাৰ যে কি ধুনীয়া বতৰ আকৌ গান গাইছে লা 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 এই ধৰণে হে কি কৰিছে গান গাই নাচি বাগি ঘূৰি ফুৰিছে ওকে নেক্সট বাট এনি লাভস টু ৱৰ্ক হাৰ্ড অল দা টাইম কিন্তু এই এনিয়ে কি কৰিছে তাই সকলো সময়তে কাম কৰি ভাল পায় আৰু তাই কঠোৰ পৰিশ্ৰম কৰে হেকানে কৈছে বাট এনি লভস ভাল পায় এনিয়ে ভাল পায় কি ভাল পায় টু ৱৰ্ক কাম কৰি কেনেকুৱা কাম ৱৰ্ক হাৰ্ড কঠোৰ পৰিশ্ৰম কৰি ভাল পায় অল দা টাইম সকলো সময়তে তাৰপিছত কি ক'লে সি স্পেন্ডছ তাৰপিছত কি কৈছে যে সি স্পেন্ডছ তাই সময় কটায় কেনেকৈ কটায় অল হাৰ টাইম তাই সকলোবিলাক সময় কটালে কেনেকৈ ইন সামাৰ সিজনত গ্ৰীষ্মকালত কেনেকৈ সময় কটালে ৱৰ্কিং কাম কৰি ৱৰ্কিং আনহাতে হোপে কেনেকৈ টাইম কটাইছিলে ছিংগিং এণ্ড ডেন্সিং কৰি আৰু এই এনিয়ে কেনেকৈ সময় কটাইছে ৱৰ্কিং কাম কৰি তাৰপিছত ইট ইজ উইণ্টাৰ নাও তাৰপিছত লাহেকৈ গ্ৰীষ্মকাল পাৰ হ'ল আৰু শীতকাল আহিল উইণ্টাৰ ইট ইজ উইণ্টাৰ নাও বৰ্তমান এতিয়া শীতকাল আহিছে ওৱান মৰ্ণিং এদিনাখন ৰাতিপুৱা হোপ গেটছ আপ লেট হোপে দেৰিকৈ উঠিছে বিচনাৰ পৰা দেৰিকৈ উঠি কি কৰিলে হি ইজ লুকিং ফৰ এনি আৰু এনিক বিচাৰি গ'ল হি ইজ লুকিং ফৰ এনি কাক বিচাৰি গৈছে এনিক বিচাৰি গৈছে এইটো হোপ হি এদিনাখন উইণ্টাৰৰ ৰাতিপুৱা খুব দেৰিকৈ উঠিছে উঠিয়ে হি কাক বিচাৰি গৈছে এনিক বিচাৰি গ'ল তাৰপিছত হোপ চিজ এনি হোপে এনিক দেখিছে তাৰ পৰা দেখি কি কৰিলে দেখিছে সি ইজ বিজি ইন দ্য ষ্ট'ৰ হাউচ আৰু সেই তাইক এনি ক'ত ব্যস্ত হৈছিল ষ্ট'ৰ হাউচত তাই বস্তু থোৱা যিটো কোঠা বস্তু থোৱা ঘৰটোত কিবা কামত ব্যস্ত হৈ আছিল তেতিয়া এই গ্ৰাছহপাৰে কৈছে ওচৰলৈ গ'ল ক'লে হেল্ল' গুড মৰ্ণিং এনি কি কৰিছে হেল্ল' কৰিছে আৰু গুড মৰ্ণিং জনাইছে তাৰপৰা তেতিয়া এণ্টেও কৈছে গুড মৰ্ণিং হোপ হোৱাটছ দ্য মেটাৰ যে কি হ'ল তেতিয়া দুইটা এইটো গুড মৰ্ণিং জনাইছে তেতিয়া এনিয়ে কৈছে যে হোৱাটছ দ্য মেটাৰ যে কি হৈছে তেতিয়া এই গ্ৰাছহপাৰটোৱে কৈছে যে আই এম ভেৰি হাংৰি যে মোৰ বহুত ভোক লাগিছে উইল ইউ প্লিজ তুমি মোক অনুগ্ৰহ কৰি তুমি মোক গিভ মি সাম ফুড যে মোক কিবা এটা খাব দিয়া কিবা এটা খাদ্য খাব দিয়া উইল ইউ প্লিজ গিভ মি সাম ফুড তুমি মোক কিবা এটা খাবলৈ দিয়া তেতিয়া
এনিয়ে কৈছে যে আই হেভ এ গুড ষ্ট'ৰ অফ ফুড যে মোৰ বহুত খোৱা বস্তু আছে মই বহুত খোৱা বস্তু হাঁচি থৈছোঁ ডিডন্ট ইউ ষ্ট'ৰ some food for winter কিন্তু তুমি উইন্টাৰৰ কাৰণে একো খাদ্য হাঁচি নাৰাখিলা নেকি যে তুমি এই উইন্টাৰ সিজনটোৰ কাৰণে একো ফুড তুমি ষ্ট'ৰ কৰি নাই ৰাখা নেকি এই কথাটো কোনে হৈছে এনিয়ে কৈছে তেতিয়া গ্ৰাছহপাৰে কি ক'লে যে নো আই ডিডন্ট যে নাই মই তেনেকুৱা নকৰিলোঁ মই কোনো খাদ্য নাহাচিলোঁ আই স্পেণ্ট my days singing and dancing মই মোৰ সময়বিলাক নাচি বাগি গান গাই গাই কটাই দিলোঁ I spent মানে কি মই কটালোঁ my days মোৰ দিনবিলাক singing and dancing নাচি কি গান গাই singing মানে গান গাই and dancing মানে হৈছে নাচি বাগি তেতিয়া এনিয়ে কৈছে very bad hope যে এটো বৰ বেয়া কৰিলা যে এটো বৰ বেয়া কথা হৈছে we should think about আমি চিন্তা কৰিব লাগে কিহৰ বিষয়ে our future আমাৰ ভৱিষ্যতৰ বিষয়ে আমি চিন্তা কৰিব লাগে we should save some food for winter আমি উইন্টাৰৰ কাৰণে খাদ্য হাঁচি ৰখাটো উচিত anyway তেতিয়া কি ক'লে anyway I will give যে কি নহওক বাৰু মই তোমাক ডিম কি দিব তোমাক ডিম কি দিব some food মই তোমাক কিছু খাদ্য ডিম this time কিন্তু এইবাৰৰ বাবেহে তেতিয়া আনিয়ে ক'লে যে আমি উইন্টাৰৰ কাৰণে খাদ্য হাঁচি ৰাখিব লাগে বাৰু কি নহওক মই তোমাক কিছু খাদ্য ডিম কিন্তু এইবাৰৰ কাৰণে ডিম এবাৰৰ কাৰণেহে ডিম but only this time মাত্ৰ এবাৰৰ কাৰণে তেতিয়া এনিয়ে তেনেকৈ ক'লে তাৰ পিছত এই গ্ৰাছহপাৰে কি ক'লে হোপে কি কৈছে যে থ্যাংক ইউ ভেৰি মাছ যে তোমাক বহুত ধন্যবাদ এনি I have learned a lesson যে মই এটা ভাল শিক্ষা লাভ কৰিলোঁ from now আজিৰ পৰা I'll work hard মই কঠোৰ পৰিশ্ৰম কৰিম I'll also save food like you আৰু ময়ো তোমাৰ দৰে খাদ্য হাঁচি ৰাখিম গতিকে এটো ইন শৰ্ট মই তোমালোকক কাহিনীটো কৈ শুনালো এতিয়া তোমালোকে এটো পঢ়িবলৈ যত্ন কৰিবা কাহিনীটো আৰু ইংৰাজী ৰিডিংটোৰ ওপৰত গুৰুত্ব দিবা